জিতেন্দ্ৰ জৈনৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ নলবাৰীত প্ৰতিক্ৰিয়া অব্যাহত। তদন্ত বিচাৰি ওচৰ চাপিল আৰক্ষী অধীক্ষকৰ। নলবাৰীৰ এগৰাকী শিক্ষাবিদ সমাজকৰ্মী জিতেন্দ্ৰ কুমাৰ জৈনৰ বিৰুদ্ধে সহকৰ্মী শিক্ষয়িত্ৰীক হাৰাশাস্তি কৰা বুলি সামাজিক মাধ্যমত উত্থাপিত অভিযোগক লৈ এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে। নালন্দা পাব্লিক স্কুলৰ প্ৰাক্তন অধ্যক্ষ তথা বিদ্যাঞ্চল দাস স্কুলৰ বৰ্তমানৰ অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। বিদ্যালয়খনৰ এগৰাকী সহকৰ্মী শিক্ষয়িত্ৰীক হাৰাশাস্তি কৰাৰ লগতে অশ্লীল ইংগিত দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়ৰ পৰা প্ৰায় 2 মাহ পূৰ্বে অব্যাহতি লোৱা শিক্ষয়িত্ৰীগৰাকীৰ অভিযোগে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে এই ঘটনা সন্দৰ্ভত ন্যায়িক তদন্তৰ বাবে আহ্বান জনাইছে জিতেন্দ্ৰ জৈনে। সুদীৰ্ঘকাল অধ্যক্ষ হিচাপে শিক্ষকতা কৰা নালন্দা পাব্লিক স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে। নালন্দা পাব্লিক স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ এটা দলে জিলা আৰক্ষী অধীক্ষকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি ঘটনাটোৰ ন্যায়িক তদন্তৰ বাবে আহ্বান জনায়। স্মাৰক পত্ৰখনত নালন্দা পাব্লিক স্কুলৰ প্ৰাক্তন অধ্যক্ষ জিতেন্দ্ৰ কুমাৰ জৈনৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ বুলি উল্লেখ কৰে। ইপিনে একালৰ সহকৰ্মী শিক্ষয়িত্ৰীয়ে জিতেন্দ্ৰ কুমাৰ জৈনৰ পৰা কোনো দিনে অবাঞ্ছিত ব্যৱহাৰ পোৱা নাছিল বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আজি আমি যোৱাকালি এটা পৰ্টেলত নিউজ পালোঁ আমাৰ আগৰ প্ৰিন্সিপাল ছাৰ জিতেন্দ্ৰ কুমাৰ জৈনৰ। তেখেতক মই 2009ৰ পৰা নালন্দা পাব্লিক স্কুলত কাম কৰি আছোঁ আৰু 2 বছৰ আগলৈকে তেখেত নালন্দা পাব্লিক স্কুলত আছিলে। গতিকে 2009ৰ পৰা মই তেখেতক পাইছোঁ। গতিকে আমি যিমানখিনি জানিলোঁ আজি বহুত বছৰ, তেখেতৰ এইবোৰ কমপ্লিট মিছা এটা। তেখেতে এজন সমাজৰ ভাল কবি আৰু সমাজৰ হিতৰ কাৰণে কাম কৰে আৰু খুব সহানুভূতিশীল ব্যক্তি। গতিকে তেখেতক আমি যিমান পাইছোঁ এইটো আমি বিশ্বাস কৰিব নোৱাৰোঁ আচলতে। গতিকে ইয়াৰ মাজত কি কনস্পিৰেচি আছে আমি নাজানো। তেখেতক মই যিভাৱে পাইছোঁ তাৰ বক্তব্য দিলোঁ আৰু আমি নালন্দা পাব্লিক স্কুলৰ পৰা এখন সমূহ টিচাৰে লগ লাগি এখন আজি SP অফিচত মেমৰেণ্ডাম দিছোঁ। আমি আজি SP অফিচত মেমৰেণ্ডামখন দিলোঁ, এইকাৰণেই দিলোঁ যে এই ঘটনাটোৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।